লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত কুতুবপুৰৰ পৰা নিৰুদ্দেশ হৈছে দুই ছাত্ৰী। যোৱা ৭ তাৰিখৰ পৰা হাফিজুৰ ইছলামৰ দুই কন্যা একেলগে ঘৰৰ পৰাই নিৰুদ্দেশ হৈ নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীৰ নাম হৈছে হেজবুন নেহাৰ আৰু চাৰিয়ানা নাজবিন। তেওঁলোকৰ বয়স হৈছে এগৰাকীৰ ১৭ বছৰ আৰু আনগৰাকীৰ ১৪ বছৰ। ঘৰত কোনো মানুহ নথকাৰ সুযোগত ৰাতিপুৱা ৯ মান বজাত ঘৰৰ পৰাই নিৰুদ্দেশ হয় হাফিজুল ইছলামৰ দুই কন্যা। লগতে ঘৰৰ পৰা কিছু মূল্যৱান নথিপত্ৰ যেনে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পান কাৰ্ড পোৱা নাই বুলি হাফিজুল ইছলামে উল্লেখ কৰে। আজি ৩ দিন ধৰি পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও দুয়োৰে বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই আৰু উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে। যদি কোনো সদাশয় ব্যক্তিয়ে এই ছাত্ৰী দুগৰাকীক দেখা পায় তেন্তে 6009014429 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। হেজবুন নেহাৰ আৰু চাৰিয়ানা বেগম। কিমান বয়স হৈছে? এটা বয়স 14 বছৰ আৰু এটাৰ 17 বছৰ। কোন স্কুলত পঢ়ি আছে? এইটো এমি মাদ্ৰাসাত। বিচাৰিছে আপুনি? বহুত বিচাৰিছে, পোৱা নাই। আৰু ক'ত ক'ত বিচাৰিছে? লোক এইটো আৰু লখিমপুৰ এতিয়া চব ঘূৰি আছো, পোৱা নাই। জনাইছো, কৈছে সি তদন্ত কৰিব, ছাৰে কৈ দিছে। আপুনি কি ভাবে এনে ঘৰৰ পৰা ওলাই ক'ত গৈছে বুলি? এইটোতো মই ক'ব নোৱাৰোঁ ক'ত আছে। এইটো আৰু যদি কোনোবা পায় তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে নম্বৰ থাকিব স্ক্ৰীণত, তেতিয়া যোগাযোগ কৰিলে মই যে আনিব পাৰে। আপোনাৰ নাম্বাৰটো কৈ দিয়ক, কেনেকৈ 6009014429। আকৌ কৈ দিয়ক। 6009014429। মানে ৰাতিপুৱা 8:30 বজাত মানে ঘৰৰ পৰা ওলাইছে। ওলোৱাৰ পাছত মানে এতিয়া আমি ভাবিছোঁ মানে ক'ত বা গৈছে বুলি এনেকুৱা ভাবিছোঁ, মানে আলহী ঘৰত। তেতিয়া এনেকুৱা ভাবি কিনে আমি আৰু মানে তেতিয়া মানে খোজা নাই। তেতিয়া আকৌ মানে 2-3 দিন হৈ গ'ল। পাছত ভাবি আছোঁ যে এতিয়ালৈকে অহা নাই, কি হ'ল কথাটো। পাছত চব মানে যিমান মানুহ আছে আমাৰ চবৰ ঘৰত মানে আমি মানে খোজ খবৰটো লৈছোঁ, মানে পোৱা নাই এতিয়ালৈকে। তেতিয়া ভাবিছোঁ ক'ত বা গুচি গ'ল নেকি। এতিয়া থানাত গৈ কিনে জাননী দিলোঁ। এতিয়া জাননী দিয়াৰ পাছত থানাত গ'লে যে সিহঁতে তদন্ত কিবা কৰিব আৰু আমি মানে আশপাশত মানে যিমান গাঁওকেইটা আছে পূৰা খুজিলোঁ আৰু লখিমপুৰ বিপৰীয়া এনেকুৱা আমি মানুহক আৰু খবৰ চবৰ দিলোঁ। এতিয়া মানে এতিয়ালৈকে পোৱা নাই, বহুত দিন হৈ গৈছে। সেইটো কাৰণে মানে আজি মানে নিউজ লাইভৰ জৰিয়তে মানে খুজিবলৈ মানে চেষ্টা কৰিছোঁ। মানে কি ভাবে ক'ত গৈছে বুলি? এতিয়াতো মানে আগতে ভাবিছিলোঁ কিবা আমাৰ আলহী ঘৰত বা গৈছে। এতিয়াতো মানে যিমান আলহী ঘৰ আছিলে পূৰা আমি মানে খুজি কিনে চালোঁ, এতিয়া নাই। আৰু ফোন চোন কৰি কিনে চাইছোঁ আৰু আমি তাৰ ওচৰত গৈছোঁ, গৈ কিনে পোৱা নাই এতিয়ালৈকে। কি জনাব ৰাইজক? ৰাইজক জনাম মানে যদি কোনোবা মানে এইটো ফটো দি আছে, এইটো যদি মানে দেখি পায় মানে কোনোবাই, তেতিয়াহ'লে আমাৰ স্ক্ৰীণত ফোন নম্বৰটো দি দিম। ফোন নম্বৰ